তেতিয়াই নেশ্যনেল হাইৱেত যেনেকে ট্ৰাকবিলাক আহে তাৰ পৰা আমি চিলিণ্ডাৰ নমাওঁ ৰাখো সেই চিলিণ্ডাৰবিলাক আকৌ গাঁৱত বিতৰণ কৰোঁ সেনা বাহিনীৰ পৰিয়ালৰ পৰা আহি হয় হয় আৰু মানে সেনা বাহিনীত কাম কৰা মানুহৰ পৰিয়ালৰো এই যিহেতু মেইন মানুহজন সেনা বাহিনীৰ এটা ডিচিপ্লিন এটা আহি যায় কিন্তু তেতিয়া এটা গেছ লাইট ওলাইছিলে আপোনালোকে চবেই জানে আমি গেছক লাইটৰ জেগাত এটা গেছ সৰু টেংকি এটা থাকে ক্লিক কৰি দিলে তেওঁ মোক চিনাকি কৰি দিছে এখেত মোৰ লগত আছে কিমান বছৰ হ'ল তোমাৰ বোলে মোৰ 40 বছৰ হ'ল মানে তেওঁৰ কৰ্মচাৰীজনৰ তেওঁৰ লগত 40 বছৰৰ ৰিলেশ্যন মেট্ৰিক পাছ কৰাৰ পিছত মোৰ মা দেউতাহঁতে আকৌ ভালেই ভাবিলে গুৱাহাটী যাব আকৌ এই ছোৱালীজনীক লগ কৰিব কিবা কৰিব সেইকাৰণে কি কৰিলে মোক গুৱাহাটীত এডমিশ্যন ল'বলৈ নিদিলে কম বয়সতে পইচা ইনকাম কৰাত লাগে এইটো এটা ছাকচেছটো পইচা আহিছোৱাৰ লগে লগে এটা ডাঙৰ মটিভেশ্যন এই যে মানুহ সফল হয় ব্যৱসায়ত ইয়াৰ চিক্ৰেটটো কি আজি আমি এইখিনি কথা পাতিলো যে একো অসুবিধা নহয়তো ঘৰত নমস্কাৰ মই দিগন্ত মিশ্ৰ আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে অসম টাইম কথা বাৰ্তা আজি আমি কথা পাতিবৰ কাৰণে অসম টাইমৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছো এগৰাকী খেলুৱৈ বিশিষ্ট সমাজকৰ্মী আৰু যুৱ ব্যৱসায়ী অভিজিত কলিতা ডাঙৰীয়া আপোনাক স্বাগতম জনাইছো নমস্কাৰ জনাইছো আমি আজি আপোনাক লগ পাই আচলতে আমি যথেষ্ট আনন্দিত আৰু আমাক এইখিনি সময় দিয়াৰ বাবে পোনপ্ৰথমতে মই আপোনাক ধন্যবাদ জনাইছো আপুনি ব্যৱসায়ৰ লগত জড়িত বিগত কেইবছৰো ধৰি আপুনি ব্যৱসায় কৰি আছে অসমীয়া মানুহৰ ব্যৱসায়ৰ প্ৰতি এটা অনীহা দেখা যায় আপুনি ধৰক গাঁৱৰ পৰা আহি কেনেকে ব্যৱসায়ৰ লগত জড়িত হ'ল এই কথাটো আমিও জানিব বিচাৰিছো আৰু আমাৰ দৰ্শকসকলেও জানিব বিচাৰিব হয় এইখিনি কথা ক'বলৈ গ'লে বহুত পিছলৈ ঘূৰি যাব লাগিব আচলতে ব্যৱসায়ৰ লগত জড়িত মানে কোনো মানুহে ব্যৱসায়ৰ লগত জড়িত হ'ম বুলি একজেক্টলি ব্যৱসায়ৰ লগত জড়িত নহয় চ' মই পঢ়াকালিৰ পৰাই প্ৰথম সৰু ব্যৱসায়ত প্ৰথম হাত দিছিলোঁ তেতিয়া চাগে মই ক্লাছ 7 ক্লাছ 8 এই সময়খিনিত মই প্ৰথম চিলিণ্ডাৰৰ ব্যৱসায় কৰিছোঁ চিলিণ্ডাৰ ব্যৱসায় ফাৰ্ষ্ট ডেজ তো তেতিয়া মোৰ লগৰ মোৰ একে বেটছৰ মোৰ লগত পঢ়িছিলে তবি বালি বুলি আমাৰ হৰিপুৰা সি মোক ইনস্পায়াৰ কৰিছিলে তো তাৰ লগত লগ লাগি মই প্ৰথম চিলিণ্ডাৰৰ ব্যৱসায় আৰম্ভ কৰোঁ আৰু ক্ৰমান্বয়ে আমি সেনেকৈ পঢ়া পাতিখিনিও ভালকৈ কৰি যাওঁ আৰু খেল ধেমালিৰ লগতো সেই সময়ৰ পৰাই মই জড়িত গতিকে ব্যৱসায়ত সোমাম বুলি বা ব্যৱসায় কৰিম বুলি আচলতে তেনেকৈ ভাবি ব্যৱসায় কৰা নাছিলোঁ এই যে সোমাই গ'লো লাহে 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 ব্যৱসায় কৰিলে যেতিয়া 2-4 পইচা হাতলৈ আহে ইণ্টাৰেষ্টটো অট'মেটিক বাঢ়ি গৈ থাকে তাৰমানে এই ধৰক আপুনি যেতিয়া আপুনি ক্লাছ 7ত পঢ়ি থাকোঁতে বুলি ক'লে তো আপোনাৰ তেতিয়াতো আপুনি স্কুলত যাব লাগিছিল আচলতে তো স্কুলত যোৱাৰ মানে পিছত ব্যৱসায় কৰিলে নে কেনেকে কৰিলে একজেক্টলি মোৰ আমাৰ হেৰিখিনি আছিলে এনেকুৱা যে আমি স্পৰ্টছ খেলাত জড়িত আছিলোঁ গতিকে আমি ক্লাছ 5ৰ পৰাই এথলেটিক্স খেলাত মানে জড়িত আছিলোঁ স্কুলৰ দিনত তো আমাৰ কি হয় স্কুলত যেনেকে 9টা বজাৰ পৰা স্কুল ষ্টাৰ্ট হয়তো 12টা বজাত জিৰণিৰ সময় হয় 4টা পিৰিয়ড যোৱাৰ পিছতে আমাৰ স্কুলৰ জিৰণি হয় আৰু জিৰণিৰ পিছত আমি যিখিনি স্পৰ্টছৰ লগত জড়িত তেতিয়া খেলৰ লগত জড়িত সেইখিনিত আমাৰ 4 পিৰিয়ডৰ পিছত আমাৰ ছুটি হয় আচ্ছা আৰু একজেক্টলি 2:30 পৰা আমি স্পৰ্টছৰ প্ৰেক্টিছত যাব লাগে এই 12টা বজাৰ পৰা 2:30 বজালৈ আমি সেই সময়খিনি পাই যাওঁ তো কি কৰোঁ এতিয়া কামো সেনেকে নাথাকে তেতিয়াই নেশ্যনেল হাইৱেত যেনেকে ট্ৰাকবিলাক আহে তাৰ পৰা আমি চিলিণ্ডাৰ নমাওঁ ৰাখো সেই চিলিণ্ডাৰবিলাক আকৌ গাঁৱত বিতৰণ কৰোঁ তো প্ৰতিটো চিলিণ্ডাৰত তেতিয়াই ধৰক 20-30 টকা এটা ভাল মাৰ্জিন ওলাই যায় তো আমাৰ খেলৰ যিখিনি খৰচা হয় সেইখিনিও আমাৰ ওলাই যায় আকৌ জিৰণি টাইমত আমি যিখিনি স্কুলত খাব লাগে জিৰণিৰ সময়ত আমি সকলো ষ্টুডেণ্টেই খাইছিলে সেইখিনি পইচা আমাৰ ওলাই যায় একজেক্টলি তেতিয়াৰ ব্যৱসায়ত মতটো সেনেকুৱা আছিলে আমাৰ মানে আপুনি ধৰক আজি যিটো প্ৰতিষ্ঠা লাভ কৰিলে এই চিলিণ্ডাৰৰ ব্যৱসায় মানে আচলতে আপুনি চিলিণ্ডাৰ ডেলিভাৰী কৰিছে এঠাইৰ পৰা ঠাইলৈকে নি পেলাই ধৰক এতিয়া মোৰ ঘৰত আনি দিছে আপোনাক মই এটা আনি দিয়াৰ হয় এটা পইচা দিছো এটা ডেলিভাৰী আপুনি দিছে তো এই ব্যৱসায় কৰিয়ে আপুনি ইমানখিনি আগবাঢ়িল তাৰপিছত আমি যেতিয়া ক্লাছ 10 ক্ৰছ কৰিলোঁ 2000 চনত 10 পাছ কৰাৰ লগে লগে হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত আমাৰ আকৌ নতুন ব্যৱসায় এটা ষ্টাৰ্ট কৰিলোঁ তেতিয়াও মোৰ বন্ধু তবিবে আছিলে মোৰ লগত তেতিয়া এটা গেছ লাইট ওলাইছিলে আপোনালোকে চবেই জানে আমি গেছক লাইটৰ জেগাত এটা গেছ লাইট সৰু টেংকি এটা থাকে ক্লিক কৰি দিলে লাইটটো জ্বলে সেইটো মাৰ্কেটত খুব বেছি প্ৰচলন হৈছিলে
কিন্তু আমাৰ যেনেকে টাউন মেইন এৰিয়াবিলাকতে সেইটো বস্তুৰ প্ৰচলন আছিল গাঁৱৰ ভিতৰত যেনেকে মই তেতিয়া সেইবিলাক বস্তু ব্যৱহাৰ কৰিছিলো আমাৰ পাটাচাৰকুছিৰ পৰা বহুত ভিতৰত জালা অঞ্চলী এইবিলাক জেগাত মই লৈ গৈছিলো তো তাত তাৰ বস্তু সেই বস্তুটোৰ প্ৰচলন কম আছিলে তো যেতিয়াই মই গেছ লাইট বিলাক প্ৰথমতে 2-3 সপ্তাহ নিছো তেতিয়া মানুহৰ এট্ৰেকশ্যনটো লাহে লাহে আহিছে আৰু আমি কিনা আৰু তাত বেচা দামৰ এটা ভাষ্ট ডিফাৰেঞ্চ মানে এটা ভাল মুনাফা হৈছিলে তো তাৰপিছত আমি গেছ লাইট চিলিণ্ডাৰৰ ব্যৱসায়টো আমি কমাই দিলো কমাই দি গেছ লাইটৰ সেই ব্যৱসায়টো খুব ভালকে আৰু নতুনো বস্তু আছিল ডিমাণ্ড আছিল ভাল আৰ্নিং হৈছিলে তেতিয়া আমি আৰু তেতিয়া ধৰক আপোনাৰ বিদ্যুতৰ বৰ এটা মানে নাছিল আৰু খুব সহজ মানে সহজতে টেংকিটো ফিল আপ কৰিব পাৰি যেনেকে আপোনাৰ লাইটৰ টেংকিটো খালী হ'ল ঘৰত যিটো আপোনাৰ গেছ চিলিণ্ডাৰ থাকে সেইটোৰ পৰাই তাক ভৰাব পাৰি ফিলিং কৰিব পাৰি নাই মই এই কথাটো আপুনি কৈ থাকোতে আপুনি ক'লে পাটাচাৰকুছি বিদ্যাপীঠৰ কথাটো আপুনি শুনি গৈছে হায়াৰ ছেকেণ্ডাৰী পঢ়ি থকা বুলিও ক'লে মই যেতিয়া আপোনাৰ লগত কথা আৰম্ভ কৰিছিলো মই কিন্তু এটা ধাৰণা লৈ বহিছিলো আজি মই ভাবিছিলো যে আপুনি যিহেতু এই ক্লাছ 7তে পঢ়া বুলি ক'লে মানে কি ক্লাছ 7ৰ পৰা ব্যৱসায় কৰা বুলি মই এইটো ভাবিছো যে আপোনাৰ আনুষ্ঠানিক শিক্ষাটো আপুনি আধাতে এৰিছে নহয় মই মোৰ শিক্ষাগত হাই ছেকেণ্ডেৰী কৰাৰ পিছত গ্ৰেজুৱেশ্যনটো যেনেকে মোৰ কমপ্লিট তেতিয়া নহ'ল তাৰপিছত কৰিলোঁ গ্ৰেজুৱেশ্যনটো মই গুৱাহাটী কলেজৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ ছেকেণ্ড ছেমিষ্টাৰত মোৰ অকণমান প্ৰব্লেম এটা হ'ল তেতিয়া মোৰ গেপ হ'ল তাৰপিছত মই লাষ্ট কৰিলোঁ আৰু এটা প্ৰশ্ন মই আপোনাৰ পৰা জানিব খুজিছো ধৰক আপুনি নলবাৰীত পঢ়িছে মানে বানেকুছিত আপুনি পঢ়া তাৰ পৰা আপুনি মেট্ৰিক HSLC পাছ কৰাৰ পিছত আপুনি নলবাৰী বা গুৱাহাটীত পঢ়িব লাগিছিল আপুনি উল্টাকে পাটাচাৰকুছিৰ ফালে কিয় গ'ল পঢ়িব নাই আচলতে এইটো এটা বৰ মানে হাস্যৰস কথা আৰু এতিয়া মোৰ হৈছিলে কি মই ক্লাছ 7 মানত মই আচলতে আমাৰ গাঁৱতে বাস কৰিছিল তেওঁলোকৰ দেউতা তেওঁলোকৰ মোৰ মানে সেই তেতিয়াই মোৰ লগত এজনী ছোৱালীৰ অকণমান এটা মোৰ মাতা বোলা হৈছিলে সৰু কালত আৰু তেওঁলোক গুৱাহাটীবাসী আছিলে এনেই তেওঁলোকৰ দেউতাহঁতৰ ঘৰ আমাৰ গাঁৱতে কিন্তু তেওঁলোকৰ জন্ম গুৱাহাটীতে তো কি হ'ল মেট্ৰিক পাছ কৰাৰ পিছত মোৰ মা দেউতাহঁতে আকৌ ভালেই ভাবিলে ই গুৱাহাটী যাব আকৌ সেই ছোৱালীজনীক লগ কৰিব কিবা কৰিব তো সেইকাৰণে কি কৰিলে মোক গুৱাহাটীত এডমিশ্যন ল'বলৈ নিদিলে চিধা মোক পাটাচাৰকুছি তাৰমানে আপুনি এই ক্লাছ 6-7তে আপোনাৰ প্ৰেমৰ আৰম্ভণি হৈছিল প্ৰেম বুলি আপুনি জাষ্ট ক'ব পাৰে আৰু নকলেও হয় একচুৱেলি প্ৰেম তেনেকুৱাকে যে হয় মই নাভাবো বাট এটা আছিলে আৰু এটা সৰুকালিৰ মন ভাল লগা যিটো মন এনেকুৱা এটা মন হৈছিলে তেতিয়া তো সেইটো কাৰণে মই হাই ছেকেণ্ডেৰী বিদ্যাপীঠত গুচি গ'লো পাটাচাৰকুছিত গুচি গ'লো ভাল লাগিছে ধৰক জেনেৰেলি মানে কি হৈ যায় মানুহে যেতিয়া খুব কম বয়সতে পইচা ইনকাম কৰাত লাগে এইটো এটা ছাকচেছটো পইচা আহি যোৱাৰ লগে লগে এটা ডাঙৰ মটিভেশ্যন পইচাটো ডাঙৰ মটিভেশ্যন পইচা থকাৰ লগে লগে আপুনি ধৰক খৰচো কৰিব পাৰে 2-4টা ফ্ৰেণ্ডক হয়তো আপুনি চাহো খুৱাব পাৰে এনেকুৱা এটা আপোনাৰ গ্লেমাৰ এটা আহি যায় পইচা নিজৰ এটা হেৰি থাকে গ্লেমাৰো এটা আহি যায় গতিকে সেই পৰিস্থিতিটো যে আপুনি পঢ়ি থাকিল এই কথাটোত মই আপোনাক ধন্যবাদ দিছো যে আপুনি হয়তো কিবা কাৰণত আপোনাৰ গ্ৰেজুৱেশ্যনটো আপুনি হয়তো কমপ্লিট নকৰিলে মোৰ অকণমান দেৰিকে হ'ল পিছত হ'লেও আপুনি কমপ্লিট কৰিছে গতিকে এই কথাটোৱে আচলতে আপোনাক যে পইচাৰ যিটো ধৰক এই গ্লেমাৰটোৱে আপোনাক চোৱা নাই সেই কথা মই কৈছো সেইটো মই কেতিয়াও মানে মোৰ জীৱনত আজিলৈকে পইচাটোক সেনেকুৱা জেগাত প্ৰাধান্য দিয়া নাই আপুনি চাওক ব্যৱসায় কৰিলে আপুনি ইনকাম কৰিবই লাগিব ইমান ডাঙৰ এম্পায়াৰ এটা আপুনি চলাব লাগিলে আপোনাৰ গোটেই ৱৰ্কাৰ্ছ চবকে চেলাই দিব লাগিলে আপুনি কষ্ট কৰিবই লাগিব আৰু তাৰ সেই হিচাপত বেপাৰত মুনাফা হ'বই লাগিব কিন্তু সেই পইচাৰ কাৰণে যে মই ব্যৱসায় কৰি আছো তেনেকুৱা এটা নহয় আচ্ছা আপুনি ইমান সৰুৰ পৰা ব্যৱসায় কৰিছে এইটো মই আকৌ জানিবৰ মন গৈছে মানে ধৰক আপোনাৰ পিতৃ তেখেতেও বোধহয় ব্যৱসায় কৰিছিল নহয় মোৰ দেউতা সম্পূৰ্ণ বিপৰীত মোৰ দেউতা ডিফেন্স লাইনত আছিল আৰ্মিত আছিলে আৰ্মিত দেউতা থকাৰ পিছত তেতিয়া সৰু কালত মোৰো মন আছিলে আৰ্মিত হেৰি কৰিম যাম বা এনেকুৱা এটা আছিলে কাৰণ মই সৰুৰ পৰাই স্পৰ্টছ খেলাৰ লগত জড়িত ফুটবল খেলিছিলো এথলেটিক্স খেলিছিলো কিন্তু মানুহৰ থাকে নহয় ভাগ্যও থাকে ভাগ্যও মানুহক বেলেগ বেলেগ জেগাত লৈ যায় আৰু একজেক্টলি মই অলপ সৰুৰ পৰাই যে এই যে ব্যৱসায় বুলি ক'ব নোৱাৰে আপুনি যে চিলিণ্ডাৰ এটা আনিছো বা গেছ লাইটে বিকিছো যিয়ে নকৰো কিয় 2-4 পইচা হাতত পাইছো সেইকাৰণে হয়তো মোৰ চাকৰিৰ প্ৰতি বেছি হেৰিটো নাথাকিল চাকৰি এইটো এটা খুব উল্লেখযোগ্য কথা যে আপুনি ধৰক সেনা বাহিনীৰ পৰিয়ালৰ পৰা আহি আৰু মানে সেনা বাহিনীত কাম কৰা মানুহৰ পৰিয়ালৰো এই যেহেতু মেইন মানুহজন সেনা বাহিনীৰ এটা ডিচিপ্লিন এটা আহি যায় কিন্তু
সেই ডিচিপ্লিনটো আপোনাৰো আহি গৈছে নিশ্চয় হয়। আৰু তাৰ পৰা আপুনি সেই ধৰক হেৰিৰ পৰা ওলাই আপুনি এটা মানে এনেকুৱা ধৰণৰ কাম কৰিছে যিটো জেনেৰেলি আমাৰ অসমীয়া পৰিয়ালৰ সেই সময়ত খুব কম ব্যৱসায় কৰাটো আজি ধৰক 2024 আমাৰ বিজনেছৰ হেৰিটো বাঢ়িছে কিন্তু আজিৰ পৰা আপুনি কাৰণ ক্লাছ 7 বুলি কৈছে মানে বহুত বছৰ হ'ল কিমান বছৰ মান হ'ল মোৰ 7 টো হৈ গ'ল আপোনাৰ 95 96 ৰ প্ৰায় 96 মানৰ ঘটনা আৰু প্ৰায় 30 বছৰ হৈছে চ' তেখেতে সেনাবাহিনীত কাম কৰিছিল বুলি ক'লে আৰু মই এইটো কথা আপোনাক সুধিব বিচাৰিছো যে ধৰক আপোনাৰ যিটো আপুনি প্ৰেমৰ কথাটো ক'লে বা আপুনি প্ৰেম ঠিক নহয় বুলি কৈছে ভাল লগা এটা কাৰণে সেইটো বয়সত আৰু প্ৰপ'জ হয়তো কৰা নাই কিন্তু এই যে আপুনি পিছত পৰৱৰ্তী পৰ্যায়ত সংসাৰ কৰিলে সেইগৰাকীৰ লগত হ'ল নে বেলেগ নাই মই ফাৰ্ষ্ট টাইম যেতিয়া মোৰ হাইস্কুল ক্ৰছ কৰাৰ লগে লগে যেতিয়া মই পাটাচাৰকুছি বিদ্যাপীঠ গ'লো তাৰপিছত মোৰ তেওঁৰ লগত সেনেকে ৰিলেশ্যনটো বন্ধ হ'ল বা তেতিয়াতো আৰু সেনেকে নাছিলে ফোন নাই হেৰি নাই লেণ্ডলাইন আছিলে কেতিয়াবা সপ্তাহত কথা পাতিছিলো নাপাতিছিলো পিছত সিহঁতৰ মোৰ একজেক্টলি মনত নাই সিহঁতৰ দেউতাকে নেকি চাগে এবাৰ মোক খুব বেয়াকৈ ক'লে তেতিয়া আৰ্থিক অৱস্থাটো আমাৰ সিমান ভাল নাছিলে সেনেকুৱা কিবা এটা সংক্ৰান্তীয় কিবা এটা হৈছিলে বেয়াকে কোৱাৰ পিছত মই টোটেলি মানে সেই বস্তুটোৰ পৰা গুচি আঁতৰি আহিলো অহাৰ পিছত যেতিয়া মই হাই ছেকেণ্ডেৰী কৰি আছো এতিয়া মোৰ পত্নী তেওঁৰ লগত তেওঁ মোৰ গাঁৱৰে গতিকে তেওঁৰ লগত মোৰ এটা ৰিলেশ্যন হ'ল আজি আমি এইখিনি কথা পাতিলো যে একো অসুবিধা নহয়তো ঘৰত পিছত তেনেকুৱা একো কথা নাথাকে কাৰণ আমাৰ জীৱনটো মানে ইমানখিনি দীঘলীয়াও নহয় যে আমি বহুত কথা লুকাই ৰাখিব পাৰিম চ' লাইফটো বহুত সৰু আৰু এইখিনি জীৱনত যি হয় সকলো খোলা হ'ব লাগে একদম ঠিক কথা কৈছে আপুনি চ' মই আপোনাৰ লগত এতিয়ালৈকে যিখিনি কথা পাতিলো মানে মোৰ এইটো ধাৰণা হৈছে যে ধৰক এনে জেনেৰেলি আমি দেখো যে মানুহৰ জীৱনত উত্থান আৰু পতন বহুত থাকে বিভিন্ন ভাল ছাকচেছফুল মানুহেও জীৱনত গৈ কেতিয়াবা সাংঘাতিক হতাশাত ভুগিব লগা হৈছে কিন্তু আপোনাৰ লগত কথা পাতি এনেকুৱা লাগিছে যে আপুনি সেই ক্লাছ 7ত যিটো ব্যৱসায়িক লাইনত আহিছিল সেইটো অতি মসৃণ গতিত এতিয়ালৈকে চলি আছে এনেকুৱাকে চলি আছে আপোনাৰ কেতিয়াও ধৰক আপুনি কোনো মানে ডাউনফল বা হতাশাত পৰিব লগা হোৱা নাই তেনেকুৱা আপুনি একজেক্টলি ক'ব নোৱাৰে তেনেকুৱাও হৈছে মই 2002ৰ পৰা মোৰ ব্যৱসায়িক ট্ৰেণ্ডটো অকণমান চেঞ্জ হৈ গ'ল 2ৰ পৰা মই 2ত মোৰ 2002ত দেউতাই মোৰ কাৰণে ট্ৰেক্টৰ এখন ল'লে তেতিয়া ট্ৰেক্টৰখন লোৱাৰ পিছত মই ট্ৰেক্টৰখনৰ লগত খুব ভালকে জড়িত হ'লো আৰু ঠিক সেই টাইমটোতে মই ট্ৰেক্টৰ লোৱা সেই সময়খিনিতে মই আমাৰ গুৱাহাটীৰ ট্ৰেক্টৰ ডিলাৰৰ এজন মেনেজাৰ আছিল আমাৰ দেৱৰাজ বৰপাত্ৰ গোহাঁই বুলি সেই মানুহজনৰ লগত মোৰ চিনাকি হ'ল খুব ভাল এটা ৰিলেশ্যন হ'ল সমানজনছে মই একেলগে ট্ৰেক্টৰো চলাই গ'লো আৰু তেওঁৰ লগত মোৰ কি হ'ল মানে আমাৰ এই লোৱাৰ আছামৰ যিখিনি ট্ৰেক্টৰ লোৱা মানুহ কাষ্টমাৰ সেইখিনি মোৰ থ্ৰুদি তাত লোৱা হ'ল মই মানে আল্টিমেটলি মই ফাইনেন্স লাইন ডিলাৰ লাইনটোত অকণমান তেওঁৰ থ্ৰুদি মই জড়িত হ'লো হৈ খুব ভালকে চলিলে মোৰ তাৰে পিছত মই ফাইনেন্সত সীমান্ত শৰ্মা বুলি এজন দাদা আছিল তেওঁক লগ পালো তেওঁ মোক তাত খুব ভালকে সোমাই দিলে তাত মই তেওঁলোকৰ লগত খুব ভালকে কাম কৰিলো কৰি 2006-7 লাষ্ট চাগে নেকি 2008ত মোৰ বিয়া গৈছিল তাৰ এক বছৰমান আগত মোৰ বহুত ডাউনফল আহিছিলে মোৰ গোটেইখিনি ব্যৱসায়ত মানে ডাউন হৈছিলে আৰু মই খুব হতাশাত ভুগিছিলো ইনফেক্ট মোৰ এনেকুৱা লাগিছিলে যে মই ফিউচাৰ সাৰ্ভাইভ কৰিব পাৰিম নে নোৱাৰিম এনেকুৱা বাট গড ভগৱানৰ কিবা এটা অদৃশ্য শক্তি মা কামাখ্যাৰ কিবা এটা কৃপা থাকে কিজানি মই সেই মুহূৰ্তত প্ৰয়াত আমাৰ নলবাৰী মা মহাকালী আশ্ৰমৰ আচাৰ্য ৰাজীৱ গোস্বামীদেৱক লগ পাইছিলো সেইখিনি সময়ত সেই তেখেতৰ ৰাজীৱ গোস্বামীৰ মাজতে সুধিছো এই প্ৰসংগটো বাৰু আপুনি পিছত ক'লেও হ'ব ৰাজীৱ গোস্বামীৰ আশ্ৰমৰ লগত আপুনি বেছ ওতঃপ্ৰোতভাৱে জড়িত আছে প্ৰথম কথাখিনি আগতে শুনি লওঁ আপোনাৰ মই তাৰ পিছতে তেখেতৰ ইনস্পায়াৰ বহুতখিনি পালো তেখেতে বহুত মাৰ্গদৰ্শন দিলে কেনেকে চলিব লাগে কেনেকে কি কৰিব লাগে মানে মোৰ গতিপথত যিটো মানে বাধা আহিছিলে সেইখিনি যে বাধা নহয় মানে কাম কৰি গ'লে যে ছাকচেছ হ'ম সেই ইনস্পায়াৰটো তেওঁ খুব ভালকে দিলে মোক আৰু ক্ৰমান্বয়ে এই বস্তুবিলাকৰ লগে লগে মই আশ্ৰমখনত খুব ভালকে জড়িত হ'লো ৰাজীৱ গোস্বামীৰ আশ্ৰম ইনফেক্ট সেই আশ্ৰমৰ মই ছেক্ৰেটাৰীও হৈছো গতিকে তাৰ পিছত যেনেকে 2007ৰ শেষৰ পিনে মোৰ অৱস্থাটো আকৌ সুচল হ'ল ভাল হ'ল 2008ৰ পৰা আপোনাৰ আকৌ মানে ধৰক এটা ভাল ষ্টেজ এটা আৰম্ভ হৈ গৈছে
এই যে আপুনি ৰাজীৱ গোস্বামী বুলি যে ক'লে তেখেত আমাৰ মহাকালী আশ্ৰমৰ তেখেতে অধ্যক্ষ আছে বা প্ৰতিষ্ঠাপক আছিল তেখেতৰ লগত আপুনি বেছ কিছু সময় আপুনি পাৰ কৰিছে হয় মই ভাল তেখেতৰ আপুনি অলপমান ক'লে মই অলপমান ডিটেইলছ জানিব খুজিছো যে ধৰক আপোনাৰ জীৱনত বা ব্যৱসায়িক জীৱনতে হওক বা ব্যক্তিগত জীৱনতে হওক তেওঁৰ কেনেকুৱা প্ৰভাৱ থাকিব মানে আপুনি যদি ধৰ্মৰ লাইনত চাব যায় ধৰ্মৰ আমাৰ ব্যৱসায়টো এটা ধৰ্ম আচলতে ব্যৱসায়টো আপুনি ভালকে যদি আগুৱাই লৈ যাব লগা হয় আপুনি ধৰ্মৰ লগত থাকিবই লাগিব এতিয়া ধাৰ্মিক হিচাপে ধৰ্মৰ যিখিনি কথা মোক শিকালে মোৰ জীৱনত মানে মই যিখিনি কথা শিকিলো সেই সময়খিনিত মই তেখেতৰ পৰা ভালেখিনি কথা মই শিকিছো আৰু সেই মাৰ্গদৰ্শনত মই আগবাঢ়িছো আচ্ছা তাৰপিছত ক্ৰমান্বয়ে ধৰক ষ্টেপ বাই ষ্টেপ এটা ষ্টেপৰ পিছত এটা ষ্টেপ বিজনেছৰ যিটো আপোনাৰ উত্থান সেইটো ধৰক হৈ গৈছে বা তাৰ লগত মই চলি গৈছো সেই ধৰণে আজি কামাখ্যাৰ পৰাত মই আজি এনেকে চলি আছো গতিকে মোৰ জীৱনত তেখেতৰ ভালেখিনি হেৰি আছে অৰিহণা আছে চলাই নিয়াত ভালেখিনি অৰিহণা আপুনি এটা কথা আপুনি কয় যে আপোনাৰ জীৱনত এই যিটো ব্যৱসায়িক মানে হেৰি আপোনাৰ ধৰক গতিপথ বা ব্যৱসায়িক যিটো আপোনাৰ জাৰ্নি এই জাৰ্নিটোত আপুনি বিভিন্ন সময়ত বিভিন্ন মানুহ লগ পাইছে যোনে আপোনাক পজিটিভ ভাইব এটা দিছে তেনেকুৱা কোন বিশেষ ব্যক্তিক আপুনি লগ পালে যাৰ দ্বাৰা ধৰক আপোনাৰ এই ব্যৱসায়ত মানে উত্থানত আপোনাৰ সহযোগ মানে হেৰি হৈছে তেনেকে ধৰক পাৰ্ট বাই পাৰ্ট যেনেকে মই গোহাঁই দাৰ লগত থাকিলো তাৰ পৰা মই শ্ৰীমন্ত শৰ্মাক লগ পালো তাৰপিছত আকৌ মোৰ লগত সেই অনুষ্ঠানৰে ৰাজকুমাৰ সাহা বুলি এজন আমি ইনফেক্ট আমি তিনিও পাৰ্টনাৰ হৈ আমি ডিলাৰশ্বিপো কৰিছো ভালেই কেইবছৰ আমি ট্ৰেক্টৰ ডিলাৰশ্বিপ চলাইছো এতিয়া আমাৰ তিনিওৰে ব্যৱসায় বেলেগ বেলেগ সাহা নগাঁও আৰু গোহাঁই ছাৰ আমাৰ হেৰি মৰিগাঁও আমি চবেই নিজা নিজাকে ডিলাৰশ্বিপ ষ্টাৰ্ট কৰিছো এনেকে তাৰপিছত লাহে লাহে মই আকৌ আমাৰ অনুপম শৰ্মা ডাঙৰীয়াৰ সান্নিধ্যত আহিলো তেখেতক লগ পালো তেখেতৰ পৰা মই বহুত ইনস্পায়াৰ লৈছো তেখেতৰ পৰা মই বহুত শিকিছো কেনেকে কাম কৰিলে তেখেতসকলে কিমান ধুনীয়াকে কাম কৰি দিন ৰাত একাকাৰ কৰি ইমানখিনি আমাৰ অসমীয়া সমাজত তেওঁলোকে কিমানখিনি ব্যৱসায় দিশত আগবাঢ়ি গৈছে গতিকে কি ধৰণে তেওঁলোকে কাম কৰে কেনেকে কাম কৰিলে ভাল হয় এই বস্তুবিলাক মই তেখেতসকলৰ পৰা যথেষ্টখিনি শিকিছো এই যে অনুপম শৰ্মা বুলি আপুনি ক'লে অনুপম শৰ্মা ধৰক অসমৰ সফল ব্যৱসায়ীসকলৰ ভিতৰত এজন তো মানে এই যে তেখেতৰ সফলতা বা আপোনাৰ সফলতা আপুনি এটা অলপ আগতে শব্দ কৈছে যে ব্যৱসায়টো এটা ধৰ্ম ব্যৱসায় যে এই যে মানুহৰ যে ধৰক উত্থান হয় আপুনিও ব্যৱসায় কৰি ছাকচেছ হৈছে অনুপম শৰ্মাও ছাকচেছ হৈছে সকলোৰে ছাকচেছৰ সংজ্ঞাটো এইটো বেলেগ বেলেগ হ'ব পাৰে কোনোবাই 1 কোটি টকাৰ ব্যৱসায় কৰিও ছাকচেছ হৈছে কোনোবাই হয়তো 1 লাখ টকা 2 লাখ টকাৰ বিজনেছ কৰিও তেওঁ ছাকচেছ হৈছে আৰু তেওঁ সেইটোকে তেওঁৰ সফলতা এই যে মানুহ সফল হয় ব্যৱসায়ত ইয়াৰ চিক্ৰেটটো কি ব্যৱসায় এটা এনেকুৱা বস্তু যে ব্যৱসায় আপোনাৰ কেতিয়াও আপোনাৰ কপালত লাগি নাথাকে যে আপুনি সফল হ'বই ব্যৱসায় এটা এনেকুৱা ধৰ্ম যে আপুনি দেখিছে কোনোবাই ভালকে ধৰ্ম কৰিছে আৰু সেই ধৰ্মটোক ইনস্পায়াৰ হিচাপে লৈ আপুনি যদি ধাৰ্মিক হ'ব পিছে পিছে যায় দেখিব আপুনিও ধাৰ্মিক হ'ব মিন্স আপুনিও ব্যৱসায়ী হ'ব পাৰিব চ' ব্যৱসায়টো কোনো অকলে নিজে কৰা বস্তু নহয় ব্যৱসায়টো হৈছে এটা টিমটো আপুনি ভালকে যদি চলাব পাৰে আৰু টিমটো যদি আপোনাক ভালকে ছাপোৰ্ট কৰি যায় আপুনি দেখিব আপোনাৰ ব্যৱসায়ত সফলতা আহিবই আমি 2002-2003 যেতিয়া ফাৰ্ষ্ট ষ্টাৰ্ট কৰিছিলো ডিলাৰশ্বিপৰ কাম তেতিয়া আমাৰ যিটো টিম আছিলে তেতিয়াই মোৰ লগত যিখিনি ড্ৰাইভাৰ আছিলে কিবা আছিলে সেইখিনি আজি মোৰ মেনেজাৰ আজি ধৰক মোৰ নিজৰ হেৰিত কাম কৰি আছে ধুনীয়াকে মোৰ চেঞ্জেছ নাই আমি এটা ফেমিলি এটা টিম হৈ নতুন মানুহ ইনভলভ হৈ আছে কিন্তু পুৰণাখিনি কোনো আমাৰ পৰা এৰি যোৱা নাই আমি এটা ভাল টিম আৰু সেনেকে আগবাঢ়ি আছো বা সেই টিমটোক লৈয়ে ধৰক আজিলৈকে আমি কৰি আছো কামখিনি এই মাত্ৰ আপুনি এটা খুব ইম্পৰ্টেণ্ট কথা এটা ক'লে যে পুৰণা মানুহখিনি আছে এই যে মানুহৰ ওপৰত বিশ্বাস সেইটো তাৰমানে আজি কিছুদিন আগতে মই আৰু এজন এনেকুৱা ব্যৱসায়ী লগ পাইছিলো তেওঁ মোক চিনাকি কৰি দিছে এখেত মোৰ লগত আছে কিমান বছৰ হ'ল তোমাৰ বোলে মোৰ 40 বছৰ হ'ল মানে তেওঁৰ কৰ্মচাৰীজনৰ তেওঁৰ লগত 40 বছৰৰ ৰিলেশ্যন কোনোবাজন 35 বছৰ ধৰি কাম কৰি আছে কোনোবাজন 25 বছৰ ধৰি কাম কৰি আছে তাৰমানে মানুহক ট্ৰাষ্ট কৰিব পাৰিলে এইটো এটা কোৱালিটি জেনেৰেলি কি হয় যে আমি খুব সঘনাই মানুহ বদলাই থাকো যাৰ ফলত আমাৰ কানেকশ্যনটোও নহয়
চ' আপোনাৰ লগত এইখিনিলৈকে ব্যৱসায়ৰ কথাখিনিয়ে পাতি আছো আৰু মই আপোনাক সুধিলোৱে যে ধৰক ব্যৱসায়ত সফল হ'ব লাগিলে কি কেনেকুৱা হ'ব লাগে এতিয়া আমাৰ সাধাৰণতে এটা আমাৰ খুব অভিযোগ থাকে যে এজন সফল ব্যৱসায়ীয়ে আন এজন ল'ৰাক বা ছোৱালী যদি ব্যৱসায়ত আহিব খোজে বৰ বেছি এটা সহযোগ নকৰে আপোনালোকে যেনেকে আপুনি ব্যৱসায় কৰি আছে আপুনি অসমৰ এজন বিখ্যাত ব্যৱসায়ী আৰু অতি হাইলি এডুকেটেড ব্যক্তি তেখেত অনুপম শৰ্মা তেখেতৰ লগত ধৰক আপুনি ব্যৱসায়ত জড়িত হৈ আছে আপোনালোকৰ টীমটোৱে এই নতুনকে যদি কোনোবা ব্যৱসায় আহিব বিচাৰিছে তেওঁলোকক আপোনালোকে কেনেকুৱা ধৰণে এপ্ৰিচিয়েট কৰে তেনেকুৱা আচলতে সেইটো এটা কোৱা কথা মানুহে কৈ থাকে এইবিলাক কাৰণ আপুনি ব্যৱসায় লাইনত যেতিয়ালৈকে নোসোমায় আপুনি কেনেকে গম পাব ব্যৱসায় কেনেকুৱা হয় ব্যৱসায় লাইনটো বহুত কাইটিয়া বহুত মসৃণো থাকে গতিকে তাত খোজ দিলে আপোনাৰ ক'ত কেতিয়া বিন্ধিব ক'ত কেতিয়া আপুনি ভাল পাব ক'ত কেতিয়া আপুনি ওখ ঠাই পাব এইবিলাক থাকে আৰু এনেকুৱা নহয় যে ব্যৱসায়ী ভাল ব্যৱসায়ী এজনে কোনোবাই ব্যৱসায় কৰিব আহিলে তাক সহায় নকৰে তেনেকুৱা একো কথা নাই এটা ব্যৱসায়িক লাইনত আজি অনুপমবাহঁতৰ যিটো ব্যৱসায়িক যিটো পৰিসৰ এই পৰিসৰটোত আপুনি ভাবিব নোৱাৰে কিমান মানুহ আছে তাত আমাৰ নিচিনা ব্যৱসায় কৰা কিজানি আৰু 1000জন মানুহ সোমাই আছে আচ্ছা কাৰণ ব্যৱসায় অকলে কৰা বস্তু নহয় আজি এটা ডাঙৰ টেণ্ডাৰ কৰিলে আপুনি সেইটো সেই কামটো যেতিয়া ইমপ্লিমেণ্ট কৰিব ৱৰ্কছ ষ্টাৰ্ট কৰিব আপুনি বিভিন্ন তাত লাইন থাকিব প্ৰতিটো ছেগমেণ্টত বেলেগ বেলেগ পাৰ্চন থাকিব আৰু সেই গোটেই মানুহবিলাকে এজন এজন ভাল ভাল সফল ব্যৱসায়ী গতিকে এজন ব্যৱসায়ী এনেকুৱা নহয় যে তেওঁ সকলো তেওঁৰ তলত যিমানখিনি মানুহ থাকে সেই সকলোবিলাকো এজন এজন ভাল ব্যৱসায়ী আৰু কোনোবা যদি এনেকুৱা থাকে যে ব্যৱসায় কৰিবলৈ আহিছে বা মোকো কেতিয়াবা কৈছে বা দাদাৰ ওচৰতো কেতিয়াবা কৈছে বা তেনেকুৱা আৰু দাদাহঁতৰ নিচিনা ভাল ভাল আৰু অসমত ভালেখিনি ব্যৱসায়ী আছে যাৰ ওচৰত কেতিয়াবা আমাৰ কোনোবা গৈছে সহায় সকলোৱে কৰে কিন্তু আমি দেখিছো আৰু সহায় কৰিছে কাৰণে আজি ইমান ভাল ভাল অসমীয়া ল'ৰা অসমীয়া যুৱক যুৱতী আজি ব্যৱসায় লাইনত আহিছে আপুনি যদি এটা ট্ৰেণ্ড চাব যায় আজিৰ পৰা আপুনি 15 বছৰ পিছলৈ যাওকচোন আপুনি নেশ্যনেল হাইৱে কওক বা টাউনৰ ভিতৰতে যিমান তেল ডিপু আছিলে আমাৰ অসমীয়া নাম থকা তেল ডিপু কেইটা আছিলে নাছিলে আৰু আজি গুৱাহাটী জালুকবাৰীৰ পৰা আপুনি বৰপেটা ৰোডলৈকে চাওক অলমষ্ট 90% অসমীয়া ল'ৰা ছোৱালী তেল ডিপু খুলিছে কি বুজাইছে সেইটো এটা চেঞ্জ এটা আহিছে ডেফিনেটলি চেঞ্জ এটা আহিছে অসমীয়া ল'ৰা ছোৱালী হওক বা আমাৰ অসমীয়া মানুহখিনি হওক ব্যৱসায়ত এটা আধিপত্য লাহে লাহে আহিছে আৰু মই ভাবো যে আমাৰ দাঁতি কাষৰীয়াও আমাৰ এই অঞ্চলৰ ভালেখিনি ল'ৰা ছোৱালী আজিকালি ব্যৱসায়ত নামিছে আৰু এটা শুভ লক্ষণ আচলতে আমি হিচাপতকে বেছি পলিটিক্সৰ লগত জড়িত হওঁ গাঁৱৰ মানুহখিনি আৰু সেইকাৰণে আমি ব্যৱসায়িক লাইনটোত বেছি আগবাঢ়িব নোৱাৰো পলিটিক্সটো এটা ট্ৰেণ্ড সেইটো আপুনি এটা সময় থাকে সেই সময়টোত আপুনি পলিটিক্সত জড়িত হয় আৰু সেই সময়খিনিৰ বাহিৰত যিখিনি সময় থাকে আমাৰ গাঁও অঞ্চলৰ যিখিনি ডেকা যুৱক যুৱতী বা কৰ্ম কৰা ল'ৰা ছোৱালী থাকে তেওঁলোকে কি কৰে যিখিনি সময় থাকে এইখিনি পলিটিক্সত থাকে তাৰ পিছৰ সময়খিনি পলিটিক্সত থাকে সেইটো নহয় ব্যৱসায়টো এনেকুৱা এটা বস্তু য'ত আপুনি এবাৰ ভৰিখন সোমাই দিয়াৰ পিছত তাক আপুনি পিছুৱাই আনিব নোৱাৰে আৰু ব্যৱসায়ত ইমান বেছি মজা আছে এবাৰ সোমাই চাওকচোন সৰু ব্যৱসায় কৰক 100 টকাৰ ষ্টাৰ্ট কৰক প্ৰথম সেই 100 টকাতে গৈ আপুনি দেখিব কেতিয়াবা 100 কোটি টকা হ'ব এইটোতো আপুনি নিজে এটা উদাহৰণ আজি আমাৰ দৰ্শকৰ সন্মুখত আপোনাৰ নামটো উদাহৰণ হিচাপে ক'ব পাৰো আপুনি 20 টকাৰ ব্যৱসায় কৰিছে আৰম্ভণিত তেনেকুৱা বুলি ক'ব নোৱাৰে তথাপি মানে ধৰক আপুনি যেতিয়া ক্লাছ 7ত আপোনাৰ সেই আইডিয়াটো ক্লিক কৰিলে মানুহে এই কথাটো নাভাবে কাৰণে বা বহুতে এনেকুৱাও ভাবে যে মই আৰু এইটো চিলিণ্ডাৰটো নিদিম নে মই এইটো কাম কৰি দিম নে এনেকুৱা ধৰণে ভাবে কিন্তু যিকোনো কাম এটাই যে সন্মানজনক কাম এই কথাটো আজি আপোনাৰ হেৰিৰ পৰা আহিল আপুনি এই কথাটো ভাবিলে কাৰণে আজিৰ পৰা ধৰক প্ৰায় 30 বছৰ আগত যে আপুনি চিলিণ্ডাৰ কেইটা ডেলিভাৰী কৰি দিলে আপোনাৰ খেলা খৰচখিনি ওলাই গ'ল আপুনি তেতিয়া ফুটবল খেলিছিল আৰু এথলেটিক্সত মই ডিষ্ট্ৰিক্টত ভাল মোৰ এটা হেৰি আছিল ভাল খেলিছিল আমি খেলুৱৈ জীৱনৰ কথাখিনি মই বাৰু পাতিম বাৰু কিন্তু মই এইটো কথা জানিব বিচাৰিছো যে ক্লাছ 7ৰ পৰা বাৰু আপুনি খেলিছিল আপুনি কিছুদিন আৰু ব্যৱসায়ীৰ লগত জড়িত তাত বাদে আৰু আন কিবা এক্টিভিটি আপুনি আপোনাৰ গাঁওখনক লৈ পেলাই কৰিছিলে তেতিয়া সেই পুৰণি কথা বহুত মই তেতিয়া ক্লাছ 8 ক্ৰছ কৰিছো আমাৰ গাঁৱত এটা বিহু দল আছিল আচ্ছা শংকৰদেৱ বিহু দল প্ৰথমতে তেতিয়া আমি সৰু ল'ৰা ছোৱালীখিনি আছিলো
তাৰপিছত মই সেই দলটোত মই প্ৰেচিডেণ্ট মই মে বি ক্লাছ 9ত মই তাত প্ৰেচিডেণ্ট হিচাপে মই হেৰি হ'লো। বাপৰে। তাৰপিছত সেই দলটো 2004 লাষ্ট মানলৈকে চলিছিলে, খুব হা। ডাঙৰ দল হৈছিলে। আমাৰ বিহু যোনে চাইছিলে নলবাৰীত উম, গম পায় আৰু শংকৰদেৱ বিহু চহী দল বুলি ক'লে আপোনালোকৰ মুকলি বিহু বিলাকততো পুৰা গোটেইবিলাকৰ লগত দল গোটেই আহে। যিমান কম্পিটিশ্যন হয় আমাৰ গৰ্ডনৰখন তেতিয়া চবচে ডাঙৰ বিহু ডাঙৰ আছিল। আছিল, তাৰপিছত কলেজ ফিল্ডৰখন আছিল। আমি প্ৰায়ে এচিভ কৰিছিলো এৱাৰ্ড। এই ধৰক মানে অলপ চলপ সাংস্কৃতিক হেৰিখনৰ লগত ময়ো জড়িত বাৰু। মই বাৰু বিহু চিহু নাচি পোৱা নাই বা ঢোল কোবাই পোৱা নাই, কিন্তু তথাপি মানে এনেকুৱা ধৰণৰ মানে সাংস্কৃতিক দল এটা যেনেকে আমি ধৰক কেতিয়াবা নাটক টাটক কৰোঁ, বহুত হেডেক হৈ যায়। তে আপুনি যেতিয়া এই ক্লাছ 9তে আপুনি সভাপতি হৈছে, তাৰমানে আপুনি দায়িত্বটো আপোনাৰ, দায়িত্বটো মোৰ আছিল। কেনেকুৱাকে আপুনি মেনেজ কৰিছিল? কি ধৰক অসুবিধা, কেনেকুৱা কি হৈছিল? কিবা ইণ্টাৰেষ্টিং কথা? এইবিলাক যোনে নাটক চলাইছে, যোনে থিয়েটাৰ চলাইছে, যোনে দল চলাই মানে আজি ক'ব গ'লে হাঁহি উঠিব মোৰ। এইটো এটা বহুত মানে এটা ডাঙৰ জমনি আৰু সেইবিলাক চলাই থাকিলে আপুনি নিজৰ পিছত একো ভাবিব নোৱাৰে। আপুনি আজি কালি বিহু ক'ত হ'ব সেইখিনি আজিয়ে আপুনি এৰেঞ্জ কৰিব লাগিব। আৰু বিহু হোৱাৰ 2 মাহ আগৰ পৰা আপুনি ল'ৰা ছোৱালীখিনি ঠিক কৰি আপুনি ৰাখা মিলা, প্লাছ আপোনাৰ গাঁৱৰ ছোৱালী আহিব, গাঁৱৰ ল'ৰা আহিব, বেয়া হ'ব নোৱাৰে। মাক বাপেকে আপোনাক যিমান টিউচন দিব ছোৱালীটো দিয়াৰ আগত, সেই গোটেইবিলাক আপুনি পালন কৰি দল এটা আপুনি কৰাটো মানে আজি ক'ব গ'লেতো আজি মোক যদি বহুত কোটি টকাও দিয়ে মানুহ আৰু কিন্তু তেতিয়া কি আছিলে, তেতিয়া সেইটো এটা বয়স আছিলে, এইবিলাক ভাল পাইছিলো। বহুত সংঘাত থাকে এইবিলাক দলৰ মাজত, বহুত থাকে। কেতিয়াবা এনেকুৱা থাকে, আমাৰ এজন পেপুৱা আছিলে, পেপা বজাই। তাক যদি ৰাতিপুৱা বিহু মাৰি আহিলো আজি, অহাকালি ৰাতিপুৱা যদি তাক মই আধা লিটাৰ গাখীৰ নিদিওঁ, সেইদিনা গধূলি আকৌ সেই বিহু মাৰিব নাযায়। কি কয়? মানে জমনি আৰু সেইবিলাক মনত পৰে এতিয়া। তাৰমানে কি গাখীৰ নাখালে বজাব নোৱাৰে? মানে কি হয়, ষ্টেমিনাটো কমে। পেপা বুজোৱা বা গগনা এইবিলাক বুজোৱাটো বৰ হেৰিটো খুব কষ্টকৰ। গতিকে সেইটো সেই বেলেগ একো নাখায়, গতিকে তাক মই ৰাতিপুৱা গাখীৰ দিব লাগে। তাৰপিছত নাচনী বিলাকক ধৰক আপুনি বেলেগ বেলেগ ভাজা চিপছ দিব লাগিব, ল'ৰাখিনি সেনেকুৱাকে থাকে। চ' এইবিলাক মানে এটা দল যোনে চলাই বা নাটক যোনে কৰিছে বা যোনে থিয়েটাৰৰ লগত জড়িত, এই ব্যক্তিখিনি খুব ভালকে জানে তিতা কেহাবিলাক। তাৰপিছততো থাকিব আপুনি বতাহ, বৰষুণ, গাড়ীটো তেতিয়া বাছ নাছিলে, আমি মালটানা গাড়ী বিলাকতে ল'ৰা ছোৱালী খিনি একেলগে উঠি যাওঁ, বেঞ্চ দি কিনে। খুব ডাঙৰ বতাহ বৰষুণ হয় ৰাস্তাত, বেঞ্চ বিলাক ভাঙি যায়, মানে আলৈঠনিৰ বাকী হেৰি আপোনাৰ ধৰক টাটা ডিআইচি জাতীয় গাড়ীতে যোৱা গৈছিল, এনেকুৱা আৰু মালটানা গাড়ী বিলাক কমাৰ্চিয়েল ভেহিকেল, ভাড়া কম হয় তেওঁলোক, সেইটো কাৰণে। আৰু এটা ৰাতিত আপুনি 4-5খন বিহু এচিভ কৰিব লাগিব, নতুবা আপোনাৰ খৰচটো নোলায়। গতিকে এইবিলাক আছিলে আৰু এটা সময়। সেই সময়ত ধৰক আপোনাৰ যেতিয়া যিটো হাইস্কুলীয়া দিন, সেই সময়ত অসমৰ পৰিৱেশ পৰিস্থিতিও ইমান ভাল নাছিল, খুব বেছি ভাল। তেতিয়া মানে এটা আমাৰ সংগঠন বা আলফাৰ এটা প্ৰভাৱ আছিলে। 97, 98, 99, ইনফেক্ট 2001লৈকে এটা আছিল। তেতিয়াতো মোৰ আৰু এটা জমনি মনত পৰে এতিয়া। আমাৰ সেই গ্ৰুপৰে নাচনী এটাৰ ঘৰত তেওঁৰ দেউতাকে আমাক মাতিলে নাৰায়ণ পূজা খাবলৈ। মানে আমি আমাৰ গ্ৰুপটোৰ আমাৰ ঢুলীয়া 3জন, মই এনেকে আমি 4জন মান আমি তেওঁলোকৰ নাৰায়ণ পূজা খাবলৈ গ'লো। নাৰায়ণ পূজা খাবলৈ গৈ তেওঁলোকৰ ঘৰত আমি গধূলি 7-8মান বজাত সোমালো। নাৰায়ণ পূজা খোৱাৰ পিছতে মানে ইমান বেছি বতাহ বৰষুণ আহিলে, মানুহ ওলাবলে সোমাবলে মানে জেগা নাই, ৰাস্তা নাই। আমি ৰাতি তেওঁলোকৰ তাতে কথা বতৰা পাতি ষ্টে কৰিলো, তাতে থাকি গ'ল। নেক্সট দিনা ৰাতিপুৱা একজেক্টলি টাইমটো মোৰ মনত নাই, বাট 4-4:30 এনেকুৱা হৈছে, 2খন গাড়ী আহিছে, পুলিচৰ গাড়ী, সিহঁতৰ ঘৰত সোমাইছে, সোমাই মোক কৈছে পিষ্টলটো ক'ত। আপোনাক সুধিছে? মোক সুধিছে। তাৰপিছত মোৰ লগত আকৌ এই 4জন মান আছিলে, গোটেইকেইজনক আমাক ধৰি কিনে একদম জীপত বহাই দিলে আৰু বহাই দি মানে আমাক থানাত লৈ আহিব। বাকী কেইজনৰ অকনমান ভয় শংকা হৈছে, কিন্তু মোৰ একো নাই হোৱা, কাৰণ আমি সৰু ল'ৰা তেতিয়া। আৰু তেতিয়াতো আপুনি হাইস্কুলতে? হাইস্কুল। আমি দেখাত অকনমান সময় বা তেতিয়া অলপ মোৰ হেৰি আছিলে, গতিকে কোনোবাই হয়তো এনেকে লগাই দিছে, আলপা আহিছে সিহঁতৰ ঘৰত আছে। তো যি নহওক, সিহঁতে 3 কিলোমিটাৰ মান দূৰ আনি মানে কথা বতৰা সুধি গম পালে যে আমি সেই পৰিয়ালৰ ল'ৰা নহয় আৰু আমি এনেকুৱা নহয়, তো আমাক ঘৰত নমাই থৈ গুচি গ'ল। মানে সেনেকুৱা সময় আছিলে তেতিয়া। আচ্ছা, আৰু আমি এইটো কথা আমি পাতিলো যে আপুনি খেলৰ লগত জড়িত আছিল।
আপুনি বৰ্তমান অসম ফুটবল সন্থাৰ মই এছিষ্টেণ্ট এছিষ্টেণ্ট সাধাৰণ সম্পাদক। ক্ৰীড়াৰ লগতো আপুনি হাইস্কুলৰ দিনত আপুনি মানে আপুনি মই খেলিবৰ কাৰণে আপুনি সৰু ব্যৱসায় পৰা- কৰিছিল প্ৰথমতে। তো আপোনাৰ এথলেটিক্সত আপুনি বহুত নাম কৰা বুলি ক'লে, তো এই অভিজ্ঞতাটো কেনেকুৱা? ধৰক আপুনি খুব কেইবাটাও খুব মানে বেলেগ বেলেগ ধৰণৰ আপুনি কাম এতিয়ালৈকে জীৱনটোত কৰিছে, তো খেলৰ কথাটোত আপোনাৰ কেনেকুৱা ইণ্টাৰেষ্ট আহিল, কি কৰিলে? মানে খেলাটো এনেকুৱা এটা বস্তু যে ব্যৱসায়টো যেনেকুৱা যে সোমালে আপুনি ওলাব নোৱাৰে, খেলটো একজেক্টলি সেনেকুৱা। খেলত যদি আপুনি এবাৰ ভৰি থৈছে আপুনি আৰু উভতি আহিব নোৱাৰে। স্পেচিয়েলি ফুটবলটো এনেকুৱা এটা বস্তু যে ফুটবল যদি এবাৰ মাথাত সোমাইছে আপোনাৰ, তেতিয়াহ'লে আপুনি এৰিব নোৱাৰে। আপুনি বিশ্বাস কৰিব নকৰিব, মই সেনেকে ডাঙৰ লীগ বা সেনেকে ডাঙৰ হেৰিত খেলা নাই তেতিয়া, কাৰণ আমাৰ সেই সময়ছোৱাত সেনেকুৱা নাছিলো বিশেষ। কিন্তু ফুটবল ভালেকেইবছৰ খেলিছো, ভালেকেইবছৰ ফুটবল খেলিছো। আৰু এতিয়াও মই মোৰ গাঁৱৰ ল'ৰাখিনিৰ লগত এতিয়াও মই ফুটবল খেলো। আজিৰ ডেটতো মই ফুটবল খেলো। এতিয়াও আপুনি ফুটবল খেলি আছে? এতিয়াও মই ফুটবল খেলো। সেইকাৰণে আপোনাৰ স্বাস্থ্যটোও ভালে আছে? তেনেকে মই ক'ব নোৱাৰো, বাট মই খেলো। ফুটবলৰ প্ৰতি মোৰ ৰাপ আছে। আৰু খেলৰ যিটো আমাৰ পৰিৱেশ, সেই পৰিৱেশটো এতিয়া আজি লাষ্ট ৩-৪ বছৰৰ পৰা নলবাৰীৰ পৰিৱেশটো খুব ভাল হৈছে। কিন্তু খেলৰ এতিয়া ষ্টেডিয়াম বনি আছে। স্পেচিয়েলি আপুনি ক'ব লাগিব যেতিয়াৰ পৰাই আমাৰ কেবিনেট মন্ত্ৰী জয়ন্তমল্ল বৰুৱাদেৱে নলবাৰীৰ ক্ৰীড়া সন্থাৰ দায়িত্ব লৈছে, সভাপতিৰ দায়িত্ব লৈছে, বুল তাৰিকদাৰ সম্পাদকৰ দায়িত্ব লৈছে, তেতিয়াৰ পৰাই অলপ খেলৰ হেৰিটো নলবাৰীৰ এটা হেৰি আহিছে, মানে পজিটিভ, মানে এটা ভাইব এটা আহিছে। আৰু এই ভাইবটো যদি এই ধৰণে চলি গৈ থাকে, খেলৰ যিটো সম্প্ৰসাৰণ নলবাৰী জিলা হিচাপে আগন্তুক ৩-৪ বছৰত আপোনালোকে ভাল ৰিজাল্ট এটা পাব। হয় হয়, মানে খেলৰ কথাটো ময়ো ক্ৰিকেট খেলিছিলোঁ আগতে। মানে আপোনাৰ ধৰক ইনফ্ৰাষ্ট্ৰাকচাৰৰ যিটো অভাৱ আছিলে নলবাৰীত, আজিও আমি আপ টু দা মাৰ্ক ষ্টেট লেভেলত আমি ধৰক কম্পিট কৰিব পাৰোঁ। গোৱালপাৰা যদি আপুনি যায়, গোৱালপাৰাত ষ্টেডিয়াম কেতিয়াবাই আছে, আমাৰ ইয়াত নাছিল। কিন্তু যি নহওক দেৰিকে হ'লেও আমাৰ এটা আপুনি কোৱাৰ দৰে জয়ন্তমল্ল বৰুৱা বা আমাৰ নলবাৰী ক্ৰীড়া সন্থাৰ সম্পাদক বুবুল তালুকদাৰ, এইবিলাকৰ প্ৰচেষ্টাত ষ্টেডিয়াম হোৱা আৰম্ভ হৈছে। আমাৰ গৰ্ডন স্কুল খেলপথাৰখনক লৈ এটা প্ৰজেক্ট, ডাঙৰ প্ৰজেক্ট আহিছে। গতিকে এইটো আমি আপুনি কোৱাৰ দৰে মই কথাটো ময়ো ভাল পাইছো যে ক্ৰীড়াৰ এটা পৰিৱেশ আহিছে। আমাৰ দেৱীৰাম স্কুলৰ ফিল্ডখনো ধুনীয়াকে বনাই দিছে, সেই মাটিখিনি যিসকলে দান দিছিল। গতিকে খেলৰ পৰিৱেশ এটা আহিছে। আৰু আপোনালোকৰ যিখন বানেকুচি হাইস্কুল আছে, বানেকুচি হাইস্কুলৰ ফুটবল টিমটো আগৰ পৰাই বহুত ষ্ট্ৰং। এতিয়া নহয়, বহুত পুৰণা হয়, বহুত পুৰণা। নিজা খেলপথাৰো আছে, হয়, আমাৰ স্কুলৰ ফিল্ডখনো আছে। আৰু একেলগে শিলগোহানিৰ ফুটবল যিখন ফিল্ড আছে স্কুলৰ, সেইখন ফিল্ডো একেলগে ব্যৱহাৰ হয়। তাততো বহুত ডাঙৰ ডাঙৰ খেলা চলিছে শিলগোহানি ফিল্ডখনত। তাত পৰিৱেশ নাছিলে এটা সময়ত, ক'ব গ'লে। এতিয়া তাৰে বানেকুচি হাইস্কুলৰ ফুটবল টিম এনেকুৱা ষ্ট্ৰং আছে, ষ্ট্ৰং আছে। এতিয়া নতুন দেহৰ ক্ৰীড়া সন্থা বুলি আমাৰ সেইটো চলি আছে, ভাল। তাত 3টা টিম একেলগে প্ৰেক্টিচ কৰে, 3টা টিম আমাৰ কমপ্লিট লোকেল ল'ৰাখিনি খেলে। আৰু ভাল খেলা মানে খেলুৱৈ, মানে আপোনাৰ ধৰক এই যিটো এতিয়া অলিম্পিকৰ হেৰিও চলি আছে, গতিকে আপোনাৰ মানে খেলে মানুহক বিভিন্ন ধৰণৰ ভাল কথাখিনি, যিকোনো খেলত মানুহে আজিকালি ধৰক এই বিভিন্ন অপসংস্কৃতিয়ে বা বিভিন্ন ধৰণৰ ড্ৰাগছকে আদি কৰি বিভিন্ন ধৰণৰ যুৱচামক আকৃষ্ট কৰিছে। কিন্তু খেল ধেমালিৰ জৰিয়তে সেইবিলাকৰ পৰা মানুহক আঁতৰাই ৰাখিব পাৰি। মানুহ আচলতে আমাৰ যিখিনি ভাল, এটা ভাল গুণ, সেই গোটেইখিনি বস্তু আপোনাক খেলে আনি দিয়ে। আপুনি যদি খেলৰ লগত জড়িত হয়, তেতিয়াহ'লে আপুনি সেনেকুৱা একো ধৰণৰ বেয়া বস্তুৰ লগত জড়িত হ'বলৈ সময় নাপায় আৰু আপোনাৰ দেহাই নামানে। গতিকে মই ভাবো প্ৰতিটো পৰিয়ালৰ প্ৰতিজন সদস্যই খেলৰ লগত জড়িত হ'ব লাগে, এটা সময় অন্তত খেলিব লাগে। বাকীবিলাক বিভিন্ন ঠাইত ধৰক এই খেলটোতো মেণ্ডেটৰী হাইস্কুলীয়া লেভেলত বা কিবা লেভেলত, আমাৰ ইয়াত হয়তো কিবা কাৰণত কৰিব পৰা নাই। কিন্তু এইটো অন্তত আপোনাৰ বিদ্যালয়বিলাকত অন্তত 1 ঘণ্টা 2 ঘণ্টাৰ স্পৰ্টছৰ এটা কম্পালচৰি দিব লাগে, যাৰ যিটো স্পেচিয়েলাইজেশ্যন হয় সেইটো খেল খেলিব। তাৰ পৰা হয়তো আমি আজি ধৰক আমি এতিয়া 140 কোটি বা 150 কোটি জনসংখ্যাৰ মানুহ, আমাৰ এতিয়ালৈকে এটা গ'ল্ড মেডেল আমাৰ অলিম্পিকত আমাৰ এইবাৰ অহা নাই। ঠিক তেনেকুৱা ধৰণৰ কথাবোৰ কেতিয়াবা এইবিলাক কথা আমাৰ অলপ দুখো লাগে। সময়মতে হয়তো আমাৰ এইটো লাইনত চিন্তা চৰ্চা কৰা নহ'ল।
আমি আলোচনাৰ প্ৰায় আজিৰ কথা যিখিনি পাতিলোঁ প্ৰায় শেষৰ ফালে আহি উপস্থিত হৈছোঁ। মোৰ এটা কথা বৰ মানে আপোনাৰ বিষয়ে মই শুনি আছোঁ, কথাটো সম্পৰ্কে মোৰ মানে কনফাৰ্মেশ্যন মই ঠিক পোৱা নাই, আপোনাৰ পৰা পাম এতিয়া এনেকুৱা ধৰণৰ এটা কথা যে আপুনি বিভিন্ন ঠাইত মন্দিৰ আনকি মছজিদো এনেকুৱা ধৰণৰ বনাই দি আছে, এই কথাটো মই শুনি আছোঁ। আনকি আমাৰ নলবাৰী হৰি মন্দিৰত কিবা এটা নিৰ্মাণৰ লগত আপুনি জড়িত, তো এই কথাটো যে মই শুনো এইটো কিমান দূৰ সত্য? মানে সেইটো কথা ক'লে অকণমান পিছুৱাই যাব লাগিব। মানে এই বস্তুটোত মোৰ ইনস্পায়াৰ হ'ল মানে আমাৰ যিখন গাঁও, মই যিখন গাঁৱত থাকোঁ এতিয়া ডাঙ্গুৱাপাৰা, আমাৰ চুবুৰীটো বৰগাছা, আৰু আমাৰ দাঁতিৰ কাষৰে এই অঞ্চলত সেনেকুৱা ভাল মন্দিৰ বা সেনেকুৱা ভাল অনুষ্ঠান নাই ক'বলৈ গ'লে, নাছিলেই। আজিৰ পৰা কেইবছৰমান আগলৈকে 7-8 বছৰমান আগলৈকে নাছিলে। আমি গাঁৱত মই যিটো মন্দিৰত প্ৰণাম কৰোঁ সেই মন্দিৰটো খুব মানে অচলাৱস্থা আৰু বেয়া। তাত চৰকাৰী অনুদান যদি কেতিয়াবা আহেও সেইটো সুচাৰুৰূপে ব্যৱহাৰ নহয়, কাম নকৰে। তো মোৰ বস্তুটো হ'ল কি, মই তেতিয়াৰ পৰা ষ্টাৰ্ট কৰিলোঁ যে অলপ মন্দিৰ চন্দিৰবিলাক ভালকে নিজাববীয়াকে বনাব পাৰি নেকি। কাৰণ মন্দিৰ চন্দিৰৰ প্ৰতি ধৰক বহুতখিনি মানুহৰ টান থাকে। কাৰোবাক কেতিয়াবা সহায়ৰ কথা ক'লে তেওঁ না নকৰে। তো 2018 চনত আমাৰ বৰগাছাৰ যিটো দুৰ্গা মন্দিৰ, সেই কথাটো মই আমাৰ সকলোৰে শ্ৰদ্ধাৰ অনুপম দাক ক'লোঁ যে দাদা এনেকে মন্দিৰটো বনাব লাগিছে। মোক একেষাৰে ক'লে যি লাগে কৰি লোৱা। তো তেখেতৰ অনুদানত আজি সেই মন্দিৰটো কিমান ধুনীয়াকে বনাইছো, আপোনালোকে সকলোৱে দেখিছে। মই গৈছো, বৰ ধুনীয়া হৈছে মন্দিৰটো। তাত দুৰ্গা পূজা হয়, প্ৰতিদিনে 10-12 হাজাৰ ভক্তই তাত প্ৰসাদ গ্ৰহণ কৰে, দুপৰীয়াৰ প্ৰসাদ গ্ৰহণ কৰে। তো বহুত ডাঙৰ, আমি ভাবোঁ আৰু আমাৰ সেই অঞ্চলত এতিয়া এখন ভাল পূজা হৈছে। তাৰপিছত মই চিন্তা কৰিলোঁ যে আমাৰটোতো হ'ল, বাকী ওচৰৰবিলাক এতিয়া চব কথাততো মই সকলোৱে কৈ থাকিব নোৱাৰিম। তো লাহে লাহে মই মোৰ নিজৰ পকেটৰ পৰাও মই ষ্টাৰ্ট কৰিলোঁ, এইবাৰ এইটো মন্দিৰ বনাম। তাৰপিছত ডাঙ্গুৱাপাৰাৰ মন্দিৰটো বনালোঁ। তাৰপিছত আমাৰ ডাঙ্গুৱাপাৰাতে আকৌ এই পিয়াদাপাৰা চুপাৰ কালী মন্দিৰ এটা আছে, সেইটো বনাব লগা হ'ল। ওচৰত আমাৰ এখন হেৰি হয়, দেউল হয়, ডাঙৰ দেউল, খুব ভালকে পাতে। তেওঁলোকৰ মাটি নাছিলে, তেওঁলোকে ক'লে মাটি লাগে, তো তাতো মই 1 বিঘা মাটি কিনি কিনে তেওঁলোকক দিলোঁ। এটা তৃপ্তি পোৱা যায়, মনৰ এটা সন্তুষ্টি। এই আপুনি মাটি কিনি মন্দিৰক দিয়া কথাটো ক'লে, আপুনি নিজেও বোলে মাটি কিনি খুব ভাল পায়, মই শুনিছোঁ। নহয়, তেনেকুৱা কথা নহয়। আচলতে কি হৈছে, আমাৰ খেতি পথাৰবিলাক, আমাৰ দাঁতি কাষৰীয়া যিবিলাক মানুহ, দুখীয়া মানুহটো, তো ক্ৰমান্বয়ে মই দেখাত 2007-8 চনমানৰ পৰা 6 চনমানৰ পৰা এই যিখিনি খেতি পথাৰ, এই খেতি মাটিখিনি অলপ বাহিৰাগত মানুহখিনিৰ হাতলৈ লাহে লাহে গৈ আছে। সেই কথাটো মই উপলব্ধি কৰিলোঁ। কৰি মোৰ হাতত যেতিয়াই 2-4 পইচা আহে, মই সেনেকুৱা ধৰণৰ মানুহে যদি মাটি বিক্ৰী কৰিব ওলায়, বাহিৰা মানুহখিনি সহজত তেওঁলোকে কি কৰে, কম পইচাত সেইখিনি হস্তগত কৰে। তুমি সেইটো কৰিব নিদিয়া হ'লো। তেওঁলোকক উচিত মূল্যতকে, হিচাপতকে অলপ বেছি দি লাগিলে মাটিখিনি মই ৰাখি থৈছোঁ। মই ৰাখোঁ। আৰু এটা মোৰ খেতিৰ চখ আছে, সৰুৰ পৰাই খেতি কৰি মই ভাল পাওঁ। এতিয়াও আমাৰ সেই অঞ্চলত চবচে বেছিকে খেতি কিজানি আমি কৰোঁ। মোৰ দাদা খুব ভালকে খেতিৰ লগত জড়িত। ইনফেক্ট মই নিজেও খেতিত ভাল পাওঁ। চ' সেইকাৰণে খেতি মাটি কিছু সেনেকে আমি অলপ ৰাখিছোঁ। নাই, এইটোৱে মানে ধৰক এতিয়া কিছুমান মানুহে মাটিটো কিনিলে বিক্ৰী কৰি দিয়ে, আপুনি তাৰমানে খেতি কৰাৰ উদ্দেশ্যে মই মোৰ জীৱনত আজিলৈকে মই যি মাটি কিনিছোঁ বা য'ত খেতি কৰিছোঁ, মই আজিলৈকে একলেচা মাটিও কাৰো ওচৰত বিক্ৰী কৰি পোৱা নাই। আৰু মই ভৱিষ্যত সেইটোৱে মই বিচাৰিম, মা কামাখ্যাই সেইখিনি শক্তি দিয়ক, যাতে মই মোৰ জীৱনটো থকালৈকে অন্ততঃ একলেচা মাটিও যাতে কাৰো ওচৰত বিক্ৰী কৰিব লগা নহয়। নিশ্চয় নহয়। মই মোৰ মাটিখিনিত মই খেতি কৰি থকা নাই। মোৰ ভালেখিনি মাটিত মোৰ দাঁতি কাষৰীয়া যিমান আমাৰ দুখীয়া মানুহ আছে খেতি কৰে। মোক একো দিব নালাগে, মই নলওঁ, মই লোৱা নাই আজিলৈকে, খেতি কৰি খাই আছো। এই আপুনি দুখীয়া মানুহৰ কথা আপুনি ক'লে যে খেতি কৰি খাই আছে বুলি, আপোনালোকৰ সেই অঞ্চলটো বা নলবাৰী জিলাৰ বিভিন্ন ভিতৰুৱা অঞ্চলৰ মানুহ যথেষ্ট দুখীয়া, আৰু আপোনালোকৰ সেই অঞ্চলটো অকমান মানে ধৰক
মই বেছি দুখীয়া বেছি দুখীয়া বেছি দুখীয়া তো এই মানুহখিনি ধৰক সেই অঞ্চলৰ পৰা ওলাই সেই একে অঞ্চলৰ পৰা ওলাই আহি আপুনি এটা পজিশ্যন এটা পাইছে, অৰ্থনৈতিকভাৱেও পাইছে, সামাজিকভাৱেও পাইছে, আৰু আজি ধৰক আপুনি ব্যৱসায় কৰি উন্নতি কৰিছে কাৰণে তাৰ ছ'চিয়েল ৰেছপনচিবিলিটিটো আপুনি পালন কৰিছে। এই যে দুখীয়া মানুহখিনি আপোনাৰ ওচৰে পাজৰে থকা, তেওঁলোকক আপুনি কেনেকুৱা ধৰণে ধৰক উঠাই অনাৰ কাৰণে কিবা এনেকুৱা পৰিকল্পনা আপোনাৰ আছে নেকি? এতিয়া পৰিকল্পনা হিচাপে মই প্ৰথম আমি ষ্টাৰ্ট কৰিছোঁ যে আমাৰ সকলোৰে শ্ৰদ্ধাৰ দাদা অনুপম দাই যিটো আমাক মন্দিৰ বনাইছিলে, সেই মন্দিৰটোৰ ছেকেণ্ড ফ্ল'ৰত আমি ষ্টাৰ্ট কৰিছোঁ এখন ডাঙৰকৈ আমাৰ আৰ্ট স্কুল। আচ্ছা, 200মান ষ্টুডেণ্ট তাত আছে। সেইখন আমি আৰম্ভ কৰা আজি 2 বছৰ হ'ল। তাৰ লগে লগে সমান্তৰালভাৱে আমি তাত এটা কোচিং চেণ্টাৰ কৰিছোঁ। ক্লাছ 9-10ৰ 4টা ছাবজেক্টত আমি তাত ষ্টুডেণ্টখিনিক 4টা ছাবজেক্ট পঢ়োৱাৰ ব্যৱস্থা কৰিছোঁ। তাত পঢ়াই 7 দিনত 3 দিনকৈ, মানে সপ্তাহত 3 দিনকৈ তাত কোচিং কৰে। আৰু এটা মিনিমাম ফিজ 50 টকা 100 টকাৰ এটা ফিজ লয় মেইনটেনেঞ্চৰ কাৰণে। তো এতিয়া আমাৰ খুব ভাল এটা সঁহাৰি পাইছে, 2খন স্কুলে ভাল সঁহাৰি পাইছে। আৰু লাহে লাহে সেনেকুৱা আছে, বা মই মোৰ নিজৰ অঞ্চলতো ষ্টাৰ্ট কৰিছোঁ যে একদম যিখিনি দুখীয়া, যোনে ধৰক 2001 চনমানত চৰকাৰী ঘৰ পাইছিলে, তাৰপিছততো আৰু চৰকাৰী ঘৰ নাপায়, কিন্তু সেই চৰকাৰী ঘৰবিলাক এতিয়া ধৰক থাকিবলৈ উপযোগী হৈ নাই, খুব বেয়া হৈছে। তো মই বছৰেকত সেনেকৈ এটা দুটাকৈ মই ঘৰ বনাই দিয়াৰ এটা পৰিকল্পনা কৰি মই লাহে লাহে সেনেকৈ বনাই আছোঁ। মানে মানুহক, দুখীয়া মানুহক আপুনি ঘৰো বনাই দি আছোঁ। যেনেকুৱা ধৰক চৰকাৰে দিয়ে ঠিক সেনেকুৱা? নাই, একজেক্টলি চৰকাৰে দিয়া ঘৰটো সেনেকুৱা নহয়। চৰকাৰে দিয়া ঘৰটোত যেনেকৈ আপুনি 2 লাখ বা 2,20,000 টকা সেনেকুৱা নহয়। মই যিকেইটা ঘৰ বনাই আছোঁ ধৰক প্ৰতিটো ঘৰতে 12 পৰা 14 লাখ মান টকা খৰচা কৰিছোঁ। মানে উপযোগী, যাতে এটা সময়ৰ পিছত এতিয়া 2003-04 বা 2006-07 যিটো ঘৰ বনাইছিলে চৰকাৰী ঘৰ, সিহঁতে 2016 বা 15 চনলৈকে আছিলে। তাৰপিছত 10 বছৰ মানে লাষ্টিং কৰিছে। হোৱা নাই। আচলতে চৰকাৰে দিয়ে ঠিকেই, পইচাটো ঠিকেই দিয়ে, বাট আমাৰ মানুহখিনি ইউটিলাইজেশ্যনটো ভালকৈ নকৰে। গতিকে সেইটোৰ কাৰণে প্ৰব্লেম হয়। কিন্তু মই যিখিনি এতিয়া বনাই দি আছোঁ সেইখিনি মই নিজববীয়াকৈ বনাওঁ, তাত মাজত কোনো মানুহ ৰাখি বা কাৰোবাক মই কৰিব নিদিওঁ। গতিকে মই এটা ভাল কথা, লাগিলে বছৰত মই এটা কমেই বনাম, বেয়াকৈ নবনাওঁ, যাতে বনাই দিয়াৰ পিছত অন্তত 50 বছৰ যাতে ঘৰটো থাকিব পাৰে। নাই, এইটো খুব ভাল প্ৰচেষ্টা আপুনি লৈছে। এইটোৰ কাৰণে আমি শলাগ ল'লোঁ আপোনাৰ। মানে ধৰক দুখীয়া মানুহক সহায় কৰাৰ সহায়, মানে মানুহে, দুখীয়া মানুহখিনিওতো কিবা এটা কৰি খাব লাগিব। একজেক্টলি আপুনি সেইটো সহায় বুলি ক'ব নোৱাৰে, বিকজ আজিৰ পৰা যদি আমি কিছু বছৰ পিছুৱাই যাওঁ, আমাৰ অৱস্থা তেনেকুৱাই আছিল। গতিকে আমাকো কোনোবাই কিবা সহায় কৰিছে, যাৰ কাৰণে আজি মন গৈছে মোৰ কৰিবলৈ কিবা এটা। আজি যিখিনি মানুহক মই কৰাম সিহঁতৰ অৱস্থা খুব বেয়া, বাট সিহঁতৰ সৰু সৰু ল'ৰা ছোৱালীখিনিও অলপ হ'লেতো চাব মোৰ পিনে এটা সময়ত, যে এনেকে আমাক অমুকে বনাই দিছিলে, গতিকে আমিও কাৰোবাক এটা হ'লেও এনেকে বনাই দিব লাগিব। চ' মোৰ মতটো হৈছে যে আজি মই যিখিনি কৰি আছোঁ, ফিউচাৰ জেনেৰেশ্যনে যাতে ধৰক আমাৰ সেই অঞ্চল বুলিয়ে কোৱা নাই, ৰাতি কখৰীয়া চব অঞ্চলতে যাতে সেনেকে সিহঁতেও যাতে কিবা কিবি বেলেগক কৰি দিয়ে। কাৰণ আমি অকলে বেছি উন্নতি কৰি একো লাভ নাই নহয়। আমাৰ ঘৰৰ কাষৰ ঘৰ মানুহে যদি ভাত খাব নাপায়, আপুনি অট্টালিকাৰ ওপৰত বহি ভালকে খানা নাখাওক, কিবা লাভ আছে জানো? একো লাভ নাই। মই হ'ল আৰু ভগৱান মা কামাখ্যাই যিখিনি দিছে আমাকতো বহুত দিছে, আমি বহুত পালোঁ, বহুত দেখিলোঁ। মই বিচাৰিছোঁ মোৰ লগত যাতে মোৰ ওচৰত প্ৰথমতে মই মোৰ গাঁওখন চাই ল'ম, তাৰপিছত যদি মা কামাখ্যাই দিয়ে আৰু লাহে লাহে বাহিৰত যেনেকৈ পাৰোঁ। মুঠতে এটা মন আছে, সকলোৰে কিবা এটা ভাল কৰি যোৱাৰ মন আছে। নাই, খুব সুন্দৰ। কাৰণ এনেকুৱা ধৰণৰ মই এইখিনি কথাই ক'ব বিচাৰিছিলোঁ যে দুখীয়া মানুহ, ওচৰৰ যিখিনি অৰ্থনৈতিকভাৱে দুৰ্বল মানুহ, তেওঁলোকক উঠাই অনাৰ দায়িত্বটো আমাৰ। এতিয়া ধৰক চৰকাৰেও বিভিন্ন প্ৰচেষ্টা লৈছে, বহুত আঁচনি দিছে, কিন্তু তাৰ মাজত ব্যক্তিগতভাৱে যিসকলে পাৰে তেওঁলোকেও যদি এনেকে এজন দুজনকে মানুহৰ দায়িত্ব লয়, তেতিয়াহ'লে আমাৰ যিটো ধৰক অৰ্থনৈতিক অৱস্থা মানে সমূহীয়াকে এইটো বহুত উন্নতি হ'ব। তো আপোনাৰ লগত আমাৰ কথা বাৰ্তাৰ একেবাৰে শেষ পৰ্যায়ত আহি উপনীত হৈছোঁ, আৰু আমাক এই সময়খিনি দিয়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ জনালোঁ। আৰু আপুনি যেনেকৈ ইমান ডাঙৰ ডাঙৰ কাম কৰি আপুনি যথেষ্ট চিম্পুলভাৱে আপুনি থাকে, আৰু ক'তো শ্ব' অফ আপুনি কৰা নাই। আমি সুধিলোঁ কাৰণে হয়তো আপুনি ক'লে কিছুমান কথা। তো মই অসম টাইমৰ পৰিয়ালৰ তৰফৰ পৰা মই
ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আপোনাক কুশলে ৰাখক, আপুনি ৰাইজক সহায় কৰি থাকক, নিজেও সফলভাৱে ব্যৱসায়ত আৰু সফল হওক, আৰু ভাল ভাল ব্যৱসায়লৈকে আগবাঢ়ক, যিটো আন 10জনক আপোনাৰ ফালে চাই তেওঁলোককো এটা ভাল ব্যৱসায়িক লাইনত যোৱাৰ কাৰণে মটিভেট কৰিব। তো আপোনাক বহুত বহুত ধন্যবাদ। মই মোৰ তৰফৰ পৰা অসম টাইমৰ সকলো সদস্যকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। থেংক ইউ। তো সেয়া আছিল যুৱ ব্যৱসায়ী, খেলুৱৈ আৰু বিশিষ্ট সমাজকৰ্মী অভিজিত কলিতা। তেখেতৰ যি মহানতা, সেই মহানতা আজি আপোনালোকে গম পালে। আমি আশা ৰাখিম যে আমাৰ এই অনুষ্ঠানটো চাই আপোনালোকে ভাল পাইছে আৰু আপোনালোকে মৰম চেনেহ দি থাকিব বুলি আশা ৰাখিছোঁ। আজিৰ এই অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ।